ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে নহয়। গুড মৰ্ণিং এভৰিৱান। আজি ভিডিঅ' কৰি আছোঁ মই মোৰ মাৰ ঘৰৰ পৰা মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। মই আছোঁ মোৰ মাৰ ঘৰত। আজি এতিয়া মেখেলা চাদৰ পিন্ধি ল'লোঁ ধুনীয়াকৈ। আমি যাম ভৰালী নামঘৰলৈ। আপোনালোকক দেখাই যাম আজিৰ দিনটো কেনেকৈ মই পাৰ কৰোঁ। ঠিক আছে, তেতিয়াহ'লে আজি ব'লক আপোনালোকক মই ভৰালী নামঘৰ দেখাম। নগাঁও ভৰালী নামঘৰ দেখাম। সকলোৱে হয়তো দেখিছে, বহুতে হয়তো শুনিছেও, দেখিব পৰা নাই। তথাপিতো মই আজি চেষ্টা কৰিম মোৰ ভিডিঅ'টোত ভৰালী নামঘৰৰ কিছু দৃশ্যাংশ দেখাবলৈ। ঠিক আছে, তেতিয়াহ'লে আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁ। এইখনেই হ'ল আমাৰ গাঁও। আপোনালোকক আগৰ ভিডিঅ'টোতো দেখাইছিলোঁ। এইখনে আমাৰ গাঁও। এয়া আৰু পৰিৱেশটো একদম বহুত ধুনীয়া। তাতে আজি ৰ'দটোও নাই। এতিয়া ৰাতিপুৱা কেইটা বাজিলে? এতিয়া 9:40 হ'ল। ধুনীয়া হৈ আছে ৱেডাৰটো, ভাল লাগিব গৈ। আমি আজি ভৰালী নামঘৰলৈ যাম। এগৰাকীকে আহিছা। মায়ে ক'ত হোৱা নাই ওলাই? তই ক্লাছ লোৱা নাই? অঁ দে। আমি ভৰালী নামঘৰলৈ আহি পাই ইয়াতে প্ৰসাদৰ কাৰণে বস্তু লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে শৰাই বস্তু ইয়াৰ পৰাও ল'ব পাৰে। গেটৰ সন্মুখতে কেইখনমান দোকান আছে। তাতে ধূপ চাকিৰ পৰা ফল মূললৈকে সকলোবোৰ শুকান বুট মগু পোৱা যায়। আহি পেলাই ৰাতিপুৱা আমি 10:30মান বজাত পাই গ'লোহি। কলিয়াবৰত আছে ভৰালী নামঘৰ ভাগ। নগাঁও ডিষ্ট্ৰিক্টতে পৰে। বহুত শান্তি পৰিৱেশ দেখি মনটো বহুত ভাল লাগিলে। মই ইয়ালৈ অহা ক্লাছ 7তে আহিছিলোঁ। আজি বহুত বছৰৰ মূৰত আহিলোঁ। আপোনালোকে শৰাইৰ কাৰণে যিখিনি প্ৰসাদ আগবঢ়ায় তাৰ কাৰণে এটা সুকীয়া ৰুম আছে। তাতে আপোনালোকে এইবোৰ জমা দিব লাগে, শৰাইৰ বস্তুবোৰ, আৰু শৰাইৰ কাৰণে এক্সট্ৰা কুপন ল'ব লাগে। আৰু আমি আহি পেলাই য'ত মেইন থাপনা পাতা আছে তাতে আমি চাকি বন্তি জ্বলাবৰ কাৰণে তাতে ব্যৱস্থা কৰি দিয়া হৈছে। অকল তাত ধূপ চাকি জ্বলাই আৰু সেৱা কৰিব পাৰে। আৰু কাষত যি ঘৰ নামঘৰ আছে তাতে অকল নাম প্ৰসন্ন হয়, প্ৰসাদ বিতৰণ হয়।
প্ৰায় 1মান বজাৰ পৰা নাম প্ৰসংগ আৰম্ভ হয় আৰু এতিয়া প্ৰায় 2টা বাজিছে। এতিয়া প্ৰসাদৰ কাৰণে কলপাত পাৰি আছে। আপোনালোকে যদি যায় কেতিয়াবা ভৰালি নামঘৰলৈ, তেতিয়াহ'লে 12মান বজাৰ আগত পালে আপোনালোকৰ সুবিধা হ'ব। একদম 2টা বাজিছে এতিয়া আৰু শেষ হৈ গ'ল। আমি প্ৰসাদ ল'লোঁ। এতিয়া আমি ঘৰৰ পৰা ভজা চাউল লৈ আহিছিলোঁ। এইখিনি খালোঁ। বহুত দেৰি হ'ল যে ভোকো লাগি গৈছিলে। খালোঁ, খাই কৰি লৈ এতিয়া যাম আৰু ঘৰলৈ। ভাল লাগিলে। বহুত বছৰৰ আশা পূৰণ এটা হ'ল আৰু ভৰালি নামঘৰ আহিম বুলি বহু বছৰৰ পৰা অপেক্ষা কৰোঁতে আজি আৰু ফাইনেলি আহিলোঁ। কয় নহয়, ভগৱানৰ যেতিয়ালৈকে নেমাতে তেতিয়ালৈকে বোলে আহিব নোৱাৰে। একেবাৰে সঁচা কথা। আহিলে ভাল লাগিলে। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল লাগিলে, আপোনালোকে ভিডিঅ'টো প্লিজ চাব, ভাল লাগিব।